এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওকচোন। আৰে তহঁতক কৈছো মিয়াহঁত, তহঁতে তলৰ টুপি গৈ পানি মূৰত পিন্ধকে ওপৰত পিন্ধকে তলৰ টুপি নিপলানি আৰু আমাক জ্ঞান দিব ধৰ্মৰ ওপৰত নেহাঁহিবলৈ। তহঁতক আমিয়ে হহা নাই নহয়, কিমান দেখে দেখে হাঁহিছে তহঁতক সেইটো কাৰণে কওঁ যে তহঁতি মূৰ্খ সদায় মূৰ্খই থাকিবি কেলা মাদাৰ চোদ। এতিয়া কথা হ'ল, তই যে তলৰ টুপি মূৰত পিন্ধা কথা কৈছ আৰু মিয়াখিনিক কোৱা বুলি কৈছ, সেইটোতো তই মিছা কৈছ। কাৰণ তই ইনডাইৰেক্ট মুছলমানক কৈছ। টুপিটোতো অকল মিয়া মুছলমানে নিপিন্ধে, আমাৰ খিলঞ্জীয় মুছলমানেও পিন্ধে, কথাটো হয়নে? আৰু তই যে কৈছ আমাক দেখে দেখে হাঁহিছে বুলি, এবাৰ গুগলত চাৰ্চ কৰি চাবিচোন, ৱৰ্ল্ডৰ ভিতৰত ৰিলিজন সকলোতকৈ কোনটো ডাঙৰ? 2 নম্বৰত ইছলাম আহিব। অলপ মগজটো খটাই ল'বি। মাদাৰ চুট বুলি যে গালি পাৰিছ, তাতকে বেয়া আমিও গালি পাৰিব পাৰোঁ, কিন্তু আমাৰ ঘৰখনে সেইটো শিক্ষা দিয়া নাই যিটো শিক্ষা তোৰ ঘৰখনে তোক দিছে। যিবিলাক মানুহে আমাৰ ইছলাম জাতিটোক হাঁহি থাকে, মই সিহঁতক এটা কথা কওঁ, হাতী যেতিয়া ওচৰেদি যায় কুকুৰবিলাকে ভুকিবই, সেইবুলি কুকুৰে হাতী হ'ব নোৱাৰে। নেক্সট টাইম কথা ক'লে অলপ ভালকৈ কবি, নহ'লে মোৰ পুৰণা ফটা জঙীয়াটো এক ৰাতি ভিজাই সেই পানীটো ৰাতিপুৱা খালী পেটত খাবি, অলপ দিমাগটো আহিব।